কৰিছোঁ আৰু আমাৰ বৰপেটাৰ বা হাউলি বাসিন্দাসকলৰ কাৰণে যিটো নতুন মানে বিভিন্ন আহিলা পাৰ্লাৰত আনিছে, নতুন নতুন আহিলা ট্ৰিটমেণ্ট আনিছে, তাৰ কাৰণে বহুত সুখী হৈছোঁ। কাৰণ আমাৰ আগতে ইয়াতে নাছিলে। আকৌ সকলোকে মই আমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহক, ট্ৰিটমেণ্ট কৰক, লেজাৰ ট্ৰিটমেণ্ট কৰক, ৰিমুভ কৰক, টেটু ৰিমুভ কৰক। ইয়াতে সুবিধা আছে, সকলো নতুন নতুন সা সঁজুলিবোৰ অনা হৈছে, সুবিধা আছে, সেইবিলাক আপোনালোকে মানে উপলব্ধ আছে যদি আপোনালোকে গ্ৰহণ কৰক। আৰু ভাল লাগিছে, নতুন নতুন যন্ত্ৰ আনিছে আৰু আমাৰ মানুহখিনিও আগবাঢ়ি গৈছে পাৰ্লাৰৰ মানে ক্ষেত্ৰেৰে। আৰু সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ। আৰু এটা সুবিধা দিছে এওঁলোকে 15 দিন নেকি না 10 দিনৰ কাৰণে সুবিধা দিছে। নতুন বহুত কম দামতে অফাৰ এটা দিছে, আপোনালোকে আহক, গ্ৰহণ কৰক। আৰু ময়ো আশা কৰিছোঁ খুব ভালদৰে পাৰ্লাৰ চলাওক। আৰু মই মোৰ চিনাকি দিওঁ, মই মানে মোৰ তাতে প্ৰথমতে নাজিমাই মানে পাৰ্লাৰ শিকিছিলে, পাৰ্লাৰ কোৰ্চটো লৈছিলে আৰু তাই বিভিন্ন ঠাইত শিকি পেলাই আজি বহুত বছৰৰ পৰা ইয়াতে পাৰ্লাৰ দিছে। আজি আৰু নতুনকৈ এখন পাৰ্লাৰ উদ্বোধনী কৰিছে আৰু ময়ো আহিছোঁ। আৰু মই সকলো ৰাইজবাসীলৈ আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহক আৰু বিভিন্ন বস্তুখিনি উপভোগ কৰক আৰু গ্ৰহণ কৰক। ধন্যবাদ। এখন বিউটি পাৰ্লাৰ খোলা হ'ল, আচলতে ভাল লাগিছে। কাৰণ মানুহবিলাক যিমানে আগুৱাই গৈ আছে সিমানে শৰীৰ চৰ্চাৰ ওপৰত বা ধুনীয়া হোৱাৰ ওপৰত, ৰূপ সৌন্দৰ্যতাৰ ওপৰত বেছি গুৰুত্ব দি আহিছে। আৰু লাগে, সৌন্দৰ্যতাই মানুহক বহুত মন ভাল কৰে। সেইকাৰণে আজি এই বিউটি পাৰ্লাৰখন খোলাৰ কাৰণে মোৰ ফালৰ পৰা তেওঁলোকে সকলোলৈ শুভেচ্ছা থাকিল। আৰু নিশ্চয় ইয়াত চলিব। আজিকালি প্ৰায় সকলোবিলাক মানে ডেকা গাভৰু বা বয়সস্থ হ'লেও ইয়াতে আহি তেওঁলোকে তেওঁলোকৰ ৰূপ চৰ্চা কৰিব। মই নিশ্চয় ভাবোঁ ইয়াতে ভাল, তেখেতৰ ভালকৈ চলিব, তেওঁলোক উন্নয়নৰ পথে যাব বুলি মোৰ এটা বিশ্বাস। মোৰ পৰা তেওঁলোকলৈ আশীৰ্বাদ থাকিল। দাস কমপ্লেক্সত সোনিয়া ৰিফা কোৰিয়ান বিউটি একাডেমি বুলি এখন বিউটি পাৰ্লাৰ অপেনিং কৰিলোঁ। আমাৰ ইয়াতে উপস্থিত আছে সন্মানীয় হাউলি পৌৰসভাৰ সভানেত্ৰী ডাঙৰীয়া আৰু আমাৰ শিক্ষাগুৰু বিজু ডেকা ডাঙৰীয়া। আমাৰ এই পাৰ্লাৰখনত আপোনালোকৰ অত্যাধুনিক কিছুমান মেচিন লৈ আহিছোঁ। যেনেকুৱা এইখন মেচিন টেটু ৰিমুভ কৰা হয় আৰু লেজাৰ ট্ৰিটমেণ্টৰ কাৰণে, হেয়াৰ ৰিমুভৰ কাৰণে অত্যাধুনিক কিছুমান ট্ৰিটমেণ্ট কৰা হ'ব আমাৰ ইয়াতে। আৰু অফাৰ আছে, আজিৰ পৰা 10 দিনৰ ভিতৰত কোনোবাই যদি লেজাৰ ট্ৰিটমেণ্ট কৰে সুলভ মূল্য হিচাপতে কৰা হ'ব। আৰু কেৰাটিন, বটক্স ট্ৰিটমেণ্ট, হেয়াৰ ষ্ট্ৰেট, নানোপ্লাষ্টিয়া এইবিলাক অনলি 2000ত কৰা হ'ব। 10 দিনৰ কাৰণে অফাৰ এইটো। আমাৰ হাউলিবাসী আৰু সদৌ বৰপেটাৰ সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ।